উত্তৰ গুৱাহাটী আমি গুৱাহাটী সংযোগী দলংখন যিখন আছে তাৰ তলতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো উত্তৰ গুৱাহাটীৰ সমূহ ৰাইজ লগতে উত্তৰ গুৱাহাটীৰ দল সংগঠনৰ লগতে সমূহ কলা সংস্কৃতিৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে বা আমাৰ শিল্পী আছে সকলোৰ লগতে লগ লাগি আমি আজি অনুষ্ঠানটো সুকলমে পাতিবলৈ সক্ষম হৈছোঁ। লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে তেওঁ 19 তাৰিখৰ পৰা যেতিয়াৰ পৰা আমাৰ খবৰটো পাইছে তেখেতে সেই দিনাখনৰ পৰা যি হিচাপে তেওঁ কষ্ট কৰি আমি এই দিনটো যোৱাকালিৰ দিনটো সুকলমে কৰি আনিবলৈ সক্ষম হওঁ তাৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁৰ কষ্টক আমি কৰিছোঁ আৰু লগতে আমি উত্তৰ গুৱাহাটীবাসী ৰাইজে আমাৰ উত্তৰ গুৱাহাটী নিৰ্মিত যিখন দলং জানুৱাৰীত মুকলি হ'বলৈ গৈ আছে সেই দলংখন যাতে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰে তাৰ বাবে তাতৰ অনুৰোধ জনাইছোঁ আমি। আৰু লগতে এটা উত্তৰ গুৱাহাটী প্ৰতিমূৰ্তি স্থাপন কৰক সেইখিনি আমাৰ অনুৰোধ থাকিব মুখ্যমন্ত্ৰী তদন্তৰ কথাটো। আৰু উত্তৰ গুৱাহাটীত আৰু এইটো যিটো ঘটনা ঘটি গ'ল জুবিন গাৰ্গ আমি অকালতে হেৰাবলগীয়া হ'ল তেওঁ যাতে উচিত তদন্ত হওক তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ।